এইবাৰ এগৰাকী মিয়া যুৱকে হিন্দু মহিলাক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এইখন অসমতে সেই ঘটনা সংঘটিত হৈছে। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে হিন্দু মহিলাগৰাকীক ৰডেৰে আক্ৰমণ কৰিছে মিয়া যুৱকজনে। মুনু আলী নামৰ এজন যুৱকে দীৰ্ঘদিনৰ পৰা হিন্দু মহিলাগৰাকীক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনা সংঘটিত হৈছে ছয়গাঁৱত। ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে মুনু আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। হিন্দু মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে মিয়া যুৱক মুনু আলীয়ে। এই ঘটনা সংঘটিত হৈছে ছয়গাঁৱত। আমি জনাইছো সবিশেষ খবৰ। হিন্দু মহিলাক ৰডেৰে আক্ৰমণ কৰিছে মিয়া যুৱকে আৰু প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে হিন্দু মহিলাগৰাকীক আক্ৰমণ কৰিছে, হত্যাৰ চেষ্টা কৰিছে মিয়া যুৱকজনে। দীৰ্ঘদিন ধৰি মুনু আলী নামৰ এগৰাকী যুৱকে মহিলাগৰাকীক চলাই গৈছিল নিৰ্যাতন। এই ঘটনা সংঘটিত হৈছে, ভয়ংকৰ ঘটনা সংঘটিত হৈছে ছয়গাঁৱত আৰু ছয়গাঁৱৰ গৰৈমাৰী চৰাইমাৰীৰ মুনু আলীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। মামনি দাস নামৰ এগৰাকী অসহায় মহিলাক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে মুনু আলীৰ বিৰুদ্ধে আৰু ইতিমধ্যে অসহায় মহিলাগৰাকী কাষ চাপিছে আৰক্ষী কাষ চপাৰ পিছতে পুনৰ হত্যাৰ চেষ্টা কৰিছে মহিলাগৰাকীক আৰু ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে অৱগত কৰিছে একাংশ সচেতন যুৱকক আৰু সচেতন যুৱক আৰু মহিলাগৰাকীয়ে ছয়গাঁও আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে ৰডেৰে আক্ৰমণ কৰা হৈছে হিন্দু মহিলা মামনি দাসক আৰু মিয়া যুৱকে আক্ৰমণ কৰিছে হিন্দু মহিলা মামনি দাসক। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা মুনু আলী নামৰ এগৰাকী মিয়া যুৱকে এনেদৰে হিন্দু মহিলাগৰাকীৰ ওপৰত নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে আৰু এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ছয়গাঁৱৰ গৰৈমাৰী চৰাইমাৰীৰ মুনু আলীৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰিছে আৰু এজাহাৰ দাখিল কৰাৰ পাছতো মুনু আলীয়ে মামনি দাসক পুনৰ হত্যাৰ চেষ্টা কৰিছে। তাৰ পাছতে ইতিমধ্যে মহিলাগৰাকীয়ে একাংশ সচেতন যুৱকক এই কথা অৱগত কৰিছে আৰু সচেতন যুৱক আৰু মহিলাগৰাকীয়ে ছয়গাঁও আৰক্ষী থানাত দাখিল কৰিছে মুনু আলীৰ বিৰুদ্ধে এজাহাৰ। ভয়ংকৰ ঘটনা সংঘটিত হৈছে ছয়গাঁৱত হিন্দু মহিলাক ৰডেৰে আক্ৰমণ কৰিছে মিয়া যুৱকে। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে এনেদৰে হত্যাৰ চেষ্টা কৰিছে মুনু আলী নামৰ মিয়া যুৱকজনে আৰু দীৰ্ঘদিনৰ পৰা মুনু আলী নামৰ যুৱকজনে মহিলাগৰাকীক এনেদৰে চলাই গৈছিল নিৰ্যাতন। মাত্ৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে এনেদৰে নিৰ্যাতন চলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে মুনু আলীৰ বিৰুদ্ধে। ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাগৰাকী, অসহায় মহিলাগৰাকী আৰক্ষীৰ কাষ চাপি ন্যায় বিচাৰিছে। সচেতন যুৱক আৰু মহিলাগৰাকী আৰক্ষীৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে মিয়া যুৱক মুনু আলীৰ বিৰুদ্ধে। সেইটোৱে চৰাইমাৰীৰ মই যিখিনি আগত কৈছোঁ সেইখিনিয়ে। তাৰপিছত মালিকে এইবাৰ মানে কোবাইলা মোৰ বেবিচাৰী ভাষাত বহুত অত্যাচাৰ কৰে। কালিও সেনেকৈ সিহঁতে কৈছে যে বাইদেউ কি হয় পিছত আমি আছোঁ, ভয় কৰিব নালাগে। আপোনাৰ যোৱাকালি কি ঘটনা হৈছিলে? যোৱাকালি মোক ডিলাৰৰ পৰাই সি পিছা কৰি পাথৰ চাথৰ লৈ মোক মাৰে, এনেকুৱা একেবাৰে লোহাৰ চিট লৈছে, কাটে মাৰে, সেনেকৈ বহুত কিবা কিবি কৰিছে। মই আৰু আমাৰ অগৰী ৰাস্তাটোৰ ভিতৰত সোমাই কিনি আহোঁতে বানে দেখা পাইছে, মাহঁতে এইবিলাক আৰু সি দেখা পাই আৰু মোৰ অলপমান সাহস বাঢ়ি গ'ল। নধৰে যদিও বা ধৰে যদিও মোৰ এটা গাঁৱৰ মানুহ আৰু এটা মুৰব্বী মানুহ পাইছোঁ আৰু। তাৰপিছত ঠিক মই ধমকি দিলোঁ, তই মোৰ পিছত লাগি নাথাকিবি কোনোদিন আৰু তোৰ মই কোনো এটা খাবা আজিকালি ৰেকৰ্ড পাই নাই, যিহেতুকে মোক ইমান আৰু মই কি খাইছোঁ কি খোৱা নাই মোৰ প্ৰমাণ আছে নেকি তোৰ, সেনেকৈ মই কিবা কিবি ধমকি দি মই ঘৰত গুচি গ'লোঁ। আক্ৰমণ কৰিব খুজিছিলে সি মাৰিব বিচাৰিছে আৰু মই যদি এক খোজ আগুৱাই যাওঁ মাৰে। তাৰপিছত মই ল'ৰাটোক ফোন কৰিলোঁ, সি পিছে যাওঁতে ল'ৰাটোক ফোন কৰোঁতে ক'লে মই কামত আহিছোঁ, সেনেকৈ কৈ কিনি বোলো বাঢ়ি আহা ল'ৰা কামত গৈছে আৰু মোৰ কিবা হোৱা বুলি ক'লে খৰধৰকৈ গুচি আহিব, মই যাওঁ দিয়া আহা যিহেতুকে পিছত যায় আৰু পিছততো গৈছে যাওঁতে ল'ৰাটোৱে পিছত গম পায় মাই কি হৈছে সেনেকৈ ক'লে। মুনু আলীয়ে আপোনাক পিছা কৰিছে? কিবা লৈ আহিছিলে নেকি আপোনাক আক্ৰমণ কৰাৰ কাৰণে? লোহাৰ চিট এটা লৈ আহিছে, ৰড লৈ আহিছে। সেনেকৈ ল'ৰাটোৱে পিছত খেদি আহিল, মানুহজনক লাগাল নাপালা।
আপুনি আৰক্ষীৰ কাষ চাপিছিলে নে আগতেও? মানে তেখেতে মানে উপৱেশ কি কৈছে যে মানে এই পিছত লাগি নাথিব, তিৰোতাটোৰ পিছত লাগি নাথাকিব আৰু পিছত যদি লাগা দেখা পাওঁ পিছত কিন্তু তোমাক চাবা নাথকুম বঢ়িয়াকৈ গুচি যায় ইয়াৰ পৰা। তাৰপিছত ইয়াৰ পৰা যোৱাৰ পিছতে আৰু মোক হেৰি কৰে, মানে মই কেছটো তোলাই নাই তেতিয়াও। সিহঁতে কিবা পইচা চইচা অলপমান মানে দি কিনি হয়তো ওলাই গুচি গৈছে, সেইটো নাজানো আৰু। আপোনাক আক্ৰমণৰ চেষ্টা কৰি আছে। এতিয়া আপুনি কি বিচাৰে? মই মানে এতিয়া কি বিচাৰোঁ, সেই শাস্তি দিব বিচাৰোঁ আৰু মোক যিমানখিনি মানে অপমান মানহানি গোটেই সিৰ কাৰণে মোৰ মানে কোনো এটা মানে ৰাস্তা নোহোৱা হৈ গৈছে। মই য'তে যাওঁ ত'তে মানে মোৰ এটা বেয়া দুৰ্নামৰ ঘটনা ঘটি আছে। যিটো বস্তু মই আকৰ্ষণ কৰা নাই সেইটো বস্তুৰ কাৰণে মই বহুত মানে বাইদেউজনী যিহেতু বিবাহিত, পোনতে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিছে। সেই দিন ধৰি আজি পৰ্যন্ত বাইদেউজনীক বিভিন্ন ধৰণৰ শাৰীৰিক মানসিক অত্যাচাৰ চলাই আহিছে। এই নহয় যে বাইদেউ য'ত কৰ্মৰত এই ছয়গাঁৱৰ TVS জিলাখনত গৈও ভয় ভাবুকি বা প্ৰাণে মৰাৰ ভাবুকি দি আহিছে। অকল এয়াই নহয়, যোৱাকালি কৰ্মস্থলীৰ পৰা ঘৰত গৈ থকা অৱস্থাত সেই মুনু আলীয়ে বাইদেউজনীক চকা অস্ত্ৰৰে খেদি হত্যাৰ চেষ্টা চলাইছিল। তাৰপিছত বাইদেউজনীক কোনোমতে প্ৰাণ বচাই ঘৰত মানে যাবলৈ সক্ষম হয়। আজি আমি বাইদেউজনীক লগ কৰিলোঁ, ছয়গাঁও আৰক্ষী মানে অচিজনক লগ কৰিলোঁ। তেখেতে ক'লে যে এজাহাৰ এখন দিব দিলে। আৰু ইয়াৰ দ্বাৰাই ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত যেন হিন্দু মহিলা যুৱতী অসুৰক্ষিত, য'তেই যায় আপুনি কেৱল হিন্দু, কেতিয়াবা যদি লাভ জিহাদৰ ঘটনা, কেতিয়াবা আকৌ বিবাহিত মহিলা, কেতিয়াবা আকৌ অবিবাহিত। তো ইয়াৰ প্ৰতি চৰকাৰক এটাই অনুৰোধ জনাইছোঁ, এই যি কালপ্ৰিটবিলাক আছে, যে আমাৰ হিন্দু যুৱতী মহিলাক যি অত্যাচাৰ চলাই আছে বিভিন্ন ধৰণে, তেখেতসকলক কি আইন ব্যৱস্থা কি কেনেকৈ কৰে নাজানো, মুঠতে সুৰক্ষা দিব লাগে, এয়া আমাৰ পৰা দাবী জনাইছোঁ। আমাৰ হিন্দু মহিলা বাইদেউ এজনীয়ে ছয়গাঁও TVS ডিলাৰ এটা 1 বছৰ ধৰি কৰ্মৰত। বাইদেউজনীয়ে জানিব দিয়া মতে বাইদেউজনীক এজন মুছলমান মুনু আলী বুলি কোৱা এজন মুছলমান পুৰুষে ইয়াতে ফচাই বুলি শুনিব পাইছোঁ। তেখেতে প্ৰেমৰ প্ৰস্তাৱ দিছিল প্ৰথমতে। বাইদেউজনী যিহেতু মহিলা, বিবাহিত মহিলা, লগতে হিন্দু মহিলা, প্ৰণতেই প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিছে। নাকচ কৰাৰ কাৰণে সেই মুছলমান যি মুনু আলী, তেখেতে সেই 1 বছৰ ধৰি বাইদেউজনীক শাৰীৰিক মানসিকভাৱে অত্যাচাৰ চলাই আহিছে। এয়াই নহয় যে বাইদেউ য'ত TVS ডিলাৰত কাম কৰে, তাত আমি গৈও গম পালোঁ, মেনেজাৰে কৈছে যে সেই মুনু আলীয়ে সেই ডিলাৰত গৈও ভাবুকি প্ৰদান কৰে। অকল এয়াই নহয়, যোৱাকালি বাইদেৱে ডিলাৰৰ পৰা ঘৰত উভতি গৈ থকা অৱস্থাত এই মুনু আলীজনে চকাস্ত্ৰ লৈ বাইদেউক প্ৰাণে মৰাৰ চেষ্টা চলাইছিল। এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই মুনু আলীক অতি শীঘ্ৰেই কৰায়ত্ব কৰি যেন জেল হাজতলৈ প্ৰেৰণ কৰে, তাৰ বাবে চৰকাৰৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ। সেইটোৱে চৰে মাৰি মই যিখিনি আগত কৈছোঁ সেইখিনিয়ে।